ফ্ৰেণ্ডছ কেইদিনমানৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ যে লাৰ্ণাৰ লাইচেন্স কেনেকৈ ৰিনিউ কৰিব পাৰি যদি ভেলিডিটি গুচি গৈছে তেনেহ'লে ৰিনিউ কৰি ল'ব পাৰিব আৰু কেনেকৈ ৰিনিউ কৰিব পাৰি সকলোখিনি প্ৰচেছ মই জনোৱা হৈছিল আৰু সেই ভিডিঅ'টো চোৱাৰ পাছত কেইজনমান বন্ধুৱে মোক মেছেজ কৰিছিল যে যদি লাৰ্ণাৰ লাইচেন্সৰ ৰিনিউ কৰা হয় তেতিয়া কিছুমান প্ৰব্লেম দেখা যায় যেনে পেণ্ডিং হৈ থাকে কেইবাদিনো ধৰি ৰেপ অফ নহয় ডাউনলোড কৰিবৰ কাৰণে অপশ্যন নাথাকে এনে প্ৰব্লেম কিছুমান আহে বুলি মোক মেছেজ কৰিছিল আৰু কুৱেশ্যন কৰিছিল যে যদি পুৰণা লাৰ্ণাৰ লাইচেন্সখন ৰিনিউ কৰাতকৈ নতুন এখন লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰিলে বেছি লাভ হ'ব নেকি এনে ধৰণৰ মেছেজ কৰিছিল সো সেইকাৰণে ভাবিলোঁ আজি মই এই ভিডিঅ'টো বনাই সম্পূৰ্ণ ক্লিয়াৰ কৰি দিওঁ যে আপোনাৰ পেণ্ডিং কি কাৰণে পেণ্ডিং হৈ আছে আৰু লাৰ্ণাৰ লাইচেন্সখন নতুন এখন যদি এপ্লাই কৰে তেতিয়াহ'লে বেনিফিট হ'বনে পুৰণাখন ৰিনিউ কৰিলে বেছি বেনিফিট হ'ব আজি এই ভিডিঅ'টো ক্লিয়াৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এই ভিডিঅ'তে সকলোখিনি আনচাৰ পাই যাব সো প্ৰথমে লাৰ্ণাৰ লাইচেন্স যদি ৰিনিউ কৰা হয় তেনেহ'লে যিটো খৰচ হয় সেইটো 300 rupees হয় বৰ্তমান প্ৰাইচটো বহা কমা হৈ থাকে এখন লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰোঁতে আগতে 500 টকা আছিল অলপ দিনৰ আগলৈকে এতিয়া 850 টকা হ'ল প্ৰাইচ বহাটো স্বাভাৱিক যিকোনো বস্তুৰে প্ৰাইচ বাঢ়ি আছে সো এতিয়া বৰ্তমান ৰিনিউ কৰিবৰ কাৰণে 300 টকা লাগে এখন বাইক বা LMV যদি দুইখনৰ এপ্লাই কৰে ৰিনিউ কাৰণে তেতিয়া 300 টকা প্ৰয়োজন হয় আৰু সেই ক্ষেত্ৰত আপুনি প্ৰাইচৰ ক্ষেত্ৰত চাবলৈ গ'লে এপ্লাই কৰিলে 850 টকা লাগে আৰু ৰিনিউ কৰিলে 300 টকাতে আপোনাৰ ৰিনিউ হৈ যায় আৰু 850 টকা যিটো 50 টকা লাগে সেই 50 টকাটো টেষ্টৰ কাৰণে লাগে আৰু ৰিনিউ কৰিলে আপুনি টেষ্ট দিব প্ৰয়োজন নাথাকে আগতে টেষ্ট দিয়া আছিলে সেইটো এটা বেনিফিট হয় আপুনি টেষ্ট দিব প্ৰয়োজন নাথাকে আকৌ সেকেন্ড বেনিফিট আপুনি টেষ্টৰ নিদিয়াকৈ এখন লাৰ্ণাৰ লাইচেন্স ৰিনিউ কৰিব পাৰিব থাৰ্ড বেনিফিট হৈছে লাৰ্ণাৰ লাইচেন্সখনৰ এপ্লাই কৰাৰ পাছত আপুনি একেদিনাখনে লাৰ্ণাৰ লাইচেন্স পাই যাব এপ্লাই কৰিলে সেইটো এটা বেনিফিট হয় এপ্লাই কিন্তু কি হ'ব মেইন ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিবৰ কাৰণে আকৌ এমাহ দিন ৱেইট কৰিব লাগিব যদি ৰিনিউ কৰে তেতিয়াহ'লে এপ্লাই কৰাৰ লগে লগে ৰিনিউ এপ্লাই কৰা এপ্ৰুভ হোৱাৰ লগে লগে আপোনাৰ মেইন ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব থাৰ্ড বেনিফিট কিন্তু পেণ্ডিং হয় পেণ্ডিঙৰ হোৱাৰ যিটো প্ৰব্লেম দেখা পাইছে কিছুমান RTOতে প্ৰব্লেম হৈছে কিন্তু প্ৰব্লেম এই কাৰণে হৈছে যিটো পেমেণ্ট ৰিচিপ্ট হয় এই পেমেণ্ট ৰিচিপ্টটো আপুনি RTOতকৈ জমা দিবই লাগিব যিবিলাকৰ পেণ্ডিং হয় সবৰ পেণ্ডিং নহয় কিছুমানৰ এপ্ৰুভ হৈ যায় পেমেণ্ট যিটো ৰিচিপ্ট হয় পেমেণ্ট 300 rupees পেমেণ্ট কৰিছিলে বা যিমান পেমেণ্ট হয় এই পেমেণ্টটো কৰাৰ পাছত আপুনি সেই ৰিচিপ্টটো ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই RTOতকৈ জমা দিয়াৰ লগে লগে 1-2 ঘণ্টাৰ ভিতৰতে আপোনাৰ এপ্ৰুভ হৈ যাব আৰু ডাউনলোড কৰিবৰ কাৰণে পাই যাব সো যদি আপোনাৰ RTO ওচৰতে থাকে তেতিয়াহ'লে আপুনি ৰিনিউ কৰিলে বেছি লাভ হ'ব আৰু প্ৰাইচৰ ক্ষেত্ৰতো ৰিনিউ কৰিলে যিকোনো ক্ষেত্ৰতে যদি দাম বাঢ়েও এপ্লাই কৰাতকৈ ৰিনিউ কৰিলে বেছি লাভ হ'ব সেইকাৰণে যদি আপোনাৰ নিজৰ ডিসিশন যদি আপুনি এপ্লাই কৰিব বিচাৰে নহলে এপ্লাইও কৰিব পাৰে এপ্লাই কৰিলে আপুনি টেষ্ট দিব লাগিব আকৌ লাৰ্ণাৰ লাইচেন্স পোৱাৰ পাছত এমাহ দিন ৱেইট কৰিব লাগিব কিন্তু ৰিনিউ কৰাৰ পাছত এপ্ৰুভ হোৱাৰ লগে লগে আপুনি মেইন ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু স্লট বুকিং কৰিব পাৰিব ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈ গ'ল ৰিনিউ কৰিলে আপোনাৰ ক্ষেত্ৰত লাভ হ'বনে এপ্লাই কৰিলে লাভ হ'ব যদি RTO চেঞ্জ কৰিবলগীয়া হয় যদি আপুনি বেলেগ এটা RTOত কেনেবাকৈ এপ্লাই কৰি পালে কিন্তু আপোনাৰ ওচৰত বেলেগ এটা RTO আছে যিটো RTO আপোনাৰ কাৰণে সুবিধা হয় যদি RTO চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ এপ্লাই কৰিলে বেছি লাভ হ'ব এপ্লাই কৰিব নতুনকৈ এপ্লাই কৰিব পাৰিব আকৌ টেষ্ট দিব লাগিব আৰু নতুন এখন লাৰ্ণাৰ লাইচেন্স পাব পাৰিব